নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী ইউনিট 3 ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চমু প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন পুষ্যমিত্ৰ সংঘ কোন আছিল উত্তৰ পুষ্যমিত্ৰ সংঘ আছিল সংঘ ৰাজবংশৰ প্ৰতিষ্ঠাতা যি মৌৰ্য সম্ৰাট বৃহদ্ৰথৰ সেনাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এজন উচ্চাকাংক্ষী ব্যক্তি হিচাপে তেওঁ মৌৰ্য শাসকসকলৰ দুৰ্বলতাৰ সুযোগ লৈ বৃহদ্ৰথক হত্যা কৰি মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটায় আৰু নতুন ৰাজবংশৰ সূচনা কৰে শুংগ বংশৰ প্ৰথম শাসক হিচাপে পুষ্যমিত্ৰই প্ৰায় 6 বছৰ ৰাজত্ব কৰে উল্লেখযোগ্য যে তেওঁ ৰজাৰ সলনি সেনাপতি উপাধিয়েই ধাৰণ কৰি আছিল তেওঁৰ শাসনকালত গ্ৰীকসকল বিদৰ্ভ আৰু কলিংগৰ সৈতে যুদ্ধৰ দৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল এই সংঘৰ্ষসমূহত তেওঁ সফলতা দেখুৱাইছিল যেনে গ্ৰীকসকলৰ আক্ৰমণ প্ৰতিহত কৰা বিদৰ্ভ ৰজাক পৰাস্ত কৰা আৰু কলিংগৰ সৈতে বিবাদ মীমাংসা কৰি অযোধ্যা আৰু বিদিশাস ৰাজ্যত অন্তৰ্ভুক্ত কৰা এনেদৰে তেওঁ মগধৰ পৰা সিন্ধু নদীলৈ ৰাজ্যৰ সীমা বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল দুবাৰকৈ অশ্বমেধ যজ্ঞৰ আয়োজন কৰা পুষ্যমিত্ৰই শান্তি শৃংখলা আৰু অৰ্থনৈতিক সমৃদ্ধি স্থাপনৰ জৰিয়তে ৰাজ্যক সুসংগঠিত কৰিছিল তেওঁৰ শাসনকালত ব্ৰাহ্মণ্য ধৰ্মৰ পুনৰুত্থান ঘটে যদিও তেওঁ বৌদ্ধ বিদেশী বুলি এক অভিযোগ আছে ইতিহাসবিদসকলে এই অভিযোগ সত্য বুলি মানি নলয় শুংগ বংশৰ ভেটি স্থাপন ৰাজ্য সম্প্ৰসাৰণ আৰু শাসন ব্যৱস্থা শক্তিশালী কৰাৰ এই গুৰুত্বপূৰ্ণ কামসমূহ সমাপন কৰাৰ পিছত পুষ্যমিত্ৰৰ মৃত্যু হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনসাৰ গাইড প্ৰস্তুত কৰিছোঁ য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 2 নম্বৰ প্ৰশ্ন পৰৱৰ্তী মৌৰ্য যুগত উত্থান হোৱা শুংগ সাম্ৰাজ্যৰ বিষয়ে চমুকৈ লিখা উত্তৰ সমসাময়িক প্ৰমাণিক উৎসসমূহে সাক্ষ্য দিয়ে যে পুষ্যমিত্ৰ শুংগ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰোতা আছিল তেওঁ শেষৰ মৌৰ্য সম্ৰাট বৃহদ্ৰথৰ প্ৰধান সেনাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পুষ্যমিত্ৰই এখন সৈনিক বিপ্লৱৰ দ্বাৰা সম্ৰাট বৃহদ্ৰথক হত্যা কৰি ৰাজপাট দখল কৰে তেওঁ এজন ব্ৰাহ্মণ আৰু অশ্বমেধ যজ্ঞৰ দৰে মহাযজ্ঞ অনুষ্ঠান কৰিছিল পুৰণি গ্ৰন্থসমূহৰ মতে তেওঁৰ ৰাজ্য পটলিপুত্ৰ অযোধ্যা বিদিশা আৰু সম্ভৱতঃ জলন্ধৰ আৰু সাকালা পৰ্যন্ত বিস্তৃত আছিল মৌৰ্য প্ৰশাসনৰ দৰে শুংগ শাসনকালতো ৰাজ পৰিয়ালৰ সদস্যসকলেই প্ৰদেশসমূহ শাসন কৰিছিল ফলত সাম্ৰাজ্যৰ ভিতৰতে বহু সৰু সৰু ৰাজ্য গঢ় লৈ উঠিছিল আৰু ক্ষমতা কেন্দ্ৰীভূত হৈ নাথাকিল উত্তৰ পশ্চিম ভাৰত দখল কৰিবলৈ অহা ইণ্ডো-গ্ৰীক সৈন্যবোৰৰ বিৰুদ্ধেও পুষ্যমিত্ৰই কেইবাবাৰো যুদ্ধ কৰিবলগীয়া হৈছিল উল্লেখযোগ্য যে তেওঁ প্ৰায় 36 বছৰ ধৰি সফলভাৱে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল কিন্তু তেওঁৰ পিছৰ শুংগ সাম্ৰাজ্যৰ ইতিহাস অস্পষ্ট হৈ পৰে সম্ভৱতঃ অগ্নিমিত্ৰই পুষ্যমিত্ৰৰ পিছত সিংহাসন লাভ কৰিছিল এই অগ্নিমিত্ৰেই সংস্কৃত নাট্যকাৰ কালিদাসৰ বিখ্যাত নাটক মালবিকাগ্নিমিত্ৰৰ কেন্দ্ৰীয় চৰিত্ৰ পুৰাণৰ বৰ্ণনা অনুসৰি অগ্নিমিত্ৰৰ পিছত সূৰ্যস্থা বসুমিত্ৰ
অন্ধ্ৰক, পুলিন্দক, ঘোষ, বজ্ৰমিত্ৰ, ভাগৱত আৰু দেৱভূমি এই ক্ৰমত ৰাজ্যভাৰ গ্ৰহণ কৰে। এই সময়ছোৱাত ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল আৰু প্ৰসিদ্ধ ব্যাকৰণবিদ পতঞ্জলীৰ পুষ্যমিত্ৰ সংঘৰ সমসাময়িক আছিল। শেষৰ ফালৰ শুংগ ৰজাসকলৰ দুৰ্নীতি আৰু নৈতিক অধপতনৰ ফলত মগধ সাম্ৰাজ্যৰ প্ৰতাপ হ্ৰাস পাবলৈ ধৰে। শুংগসকলে মগধৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱালেও তেওঁলোকে সম্পূৰ্ণৰূপে অদৃশ্য হোৱা নাছিল। অন্ধ্ৰসকলে বিদিশা দখল কৰালৈকে তেওঁলোকে কিছু অঞ্চলত শাসন চলাইছিল। ৩ নম্বৰ প্ৰশ্ন, কুশানসকল কোন আছিল? উত্তৰ, ঐতিহাসিকসকলৰ মতে কুশানসকল ইউচি জনগোষ্ঠীৰ এটা শাখা আছিল। খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ মাজভাগত তেওঁলোকে চীনৰ উত্তৰ-পশ্চিম সীমান্তত বসবাস কৰিছিল। পিছলৈ হিউং-নু নামৰ এটা তুৰ্কী যাযাবৰ জনগোষ্ঠীয়ে তেওঁলোকক সেই অঞ্চলৰ পৰা বিতাড়ন কৰে। এই পৰিস্থিতিৰ পৰিণতিত ইউচিসকলে ক্ৰমান্বয়ে হিন্দুকুশ অতিক্ৰম কৰি ভাৰতৰ ভূখণ্ডত কুশান ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ প্ৰথম বিখ্যাত ৰজা আছিল কুজুল কাটফাইচিছ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।